Hello everyone, সকলোকে স্বাগতম জনাইছো আজি আমাৰ এমসিকিউৰ ক্লাছটোলৈ। আজি আমি ক্লাছ 10 ৰ পাঁচটা খুব ইম্পৰ্টেন্ট এমসিকিউ চাম। গতিকে ভিডিঅটো শেষলৈকে ভালকে চাবা। গতিকে আহাচোন আজি আমি ভিডিঅটো আৰম্ভ কৰো। Okay, so আমাক first question টোত সুধিছে যে x square minus 11x plus 18 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ হ'ল উভয়ে ধনাত্মক হ'বনে উভয়ে ঋণাত্মক হ'বনে উভয়ে সমান হ'ব এটা ধনাত্মক আৰু এটা ঋণাত্মক হ'ব কি হ'ব আমাক সুধিছে আমাৰ দ্বিঘাত সমীকৰণটোৰ শূন্যকিটা কেনেকুৱা ধৰণৰ হ'ব সেইটো আমাক সুধিছে ঠিক আছে গতিকে আমি প্ৰথমতে দ্বিঘাত সমীকৰণটো পাতি ললো x square minus 11x plus 18 হয়নে এৰিয়াটো আমি উৎপাদকীকৰণ পদ্ধতিৰে আমি এটো সলভ কৰি দিম এটো আমি ইকুৱেল টু 0 পাতি দিলো বহুপদটো যদি 0 কেতিয়া হ'ব আমি কোনটো x ৰ কাৰণে হ'ব উলিয়াম সো x স্কয়াৰ পালো হয়নে মাইনাস আমি কি কৰিলো এটো আমি ভাঙি দিব পাৰো 9x minus 2x হয়নে প্লাস 18 ইকুৱেল 0 পাতি দিছো এপিনে আমি দিছো সৰি এপিনে আমি দিছো x টো যদি আমি এটাৰ পৰা কমন লৈ লওঁ x টো যদি কমন লৈ লওঁ এপিনে x হল x minus 9 হল হয়নে তাৰ পিছত এপিনে মাইনাস টু কমন ললে আমি কিমান পাম x minus 9 ইকুৱেল টু আমি 0 পাতি গৈ আছো সো এপিনে এটো কি ইমপ্লাই কৰিব আমি যদি এই x minus 9 টো কমন লৈ লওঁ তাহলে x minus 9 into x minus 2 পাম হয়নে x minus 9 into x minus 2 equal to 0 পালো সো এটো আমাক ইমপ্লাই কৰিব x equal to 9 and x equal to 2 গতিকে আমাৰ 0 কিটা পালো 9 আৰু 2 হয়নে গতিকে আমাৰ অপচন কোনটো শুদ্ধ হ'ব অপচন এ টো যেটো দিছে উভয় ধনাত্মক দুইটা শূন্য ধনাত্মক গতিকে আমি নেক্সট কোৱেশ্চন টোলৈ আগবাঢ়িছো নেক্সট কোৱেশ্চন টো আমাক কি সুধিছে সো এটোটো জ্যামিতিৰ প্ৰশ্নটো সুধিছে যে এটো ফিগাৰ এটা দি আছে মই অকনমান জুম কৰি দিছো তোমালোকক সৰি অকনমান জুম কৰিবলৈ ট্ৰাই কৰিছো ৰবা ওকে ঠিক আছে বাৰু এটোতে চোৱা ওকে জুম কৰি দিছো মই অকনমান সো AB আৰু PQ সমান্তৰাল দিছে এই দুটা চিত্ৰ এটা দিছে এই চিত্ৰটোত কি দিছে AB আৰু PQ দুটা সমান্তৰাল বাহু ওকে AB হৈছে 8 cm PQ হৈছে 4 cm ওকে আৰু OB দিয়া আছে 2 cm এতিয়া আমাক নিৰ্ণয় কৰিব দিছে এই পাৰ্টটো OP এই যেটো পাৰ্ট আছে OP এটো আমাক নিৰ্ণয় কৰিব দিছে ঠিক আছে এতিয়া তোমালোকে চোৱা এই AB আৰু PQ এটো দল হৈছে সমান্তৰাল বাহু গতিকে যদি আমি AQ ডালক এডাল তিৰ্যক বুলি ধৰো AQ ডাল তিৰ্যকৰ কাৰণে এই Q ডাল যদি আমি তিৰ্যক বুলি ধৰো তেতিয়া হলে আমাৰ এই যেটো কোণ আছে OAB এংগল OAB ইকুৱেল আমি কিমান পাম এংগল OQP হয়নে OQP এটোটা এংগল পাম এটোটা এংগল OQP এটোটা সমান হ'ব কাৰণ কিহৰ কাৰণে সমান হ'ব বাৰু এটোটা হৈছে একান্তৰ অন্তঃকোণ গম পাইছানে একান্তৰ অন্তঃকোণ গতিকে এই কোণ দুটা সমান হ'ব ঠিক আছে তাৰ পিছত আমি এই দুটাল AB PQ সমান্তৰাল তাৰ পিছত যদি আমি এই PB ডালক তিৰ্যক বুলি ধৰো PB এডলক যদি আমি তিৰ্যক বুলি ধৰো তেতিয়া হলে এই যেটো কোণ আছে এই কোণটো আৰু এই কোণটো মানে এংগল OBA ইকুৱেল টু এংগল OPQ এই দুটা এংগল সমান হ'ব এইগিটাও হেই ঠিক একেদৰে একান্তৰ অন্তঃকোণ ঠিক আছে একান্তৰ অন্তঃকোণ হলনে এই দুটা কোণ আমি সমান পালো এতিয়া আমি যদি চাও ইয়াত যেটো আছে AOB এই কোণটো আৰু QOP এই কোণটো এই দুটা কোণ সমান হ'ব কাৰণ বিপৰীত কোণ অৰ্থাৎ এংগল AOB ইকুৱেল টু এংগল QOP হ'ব হয়নে বিপৰীত কোণ দুইটা সো এই দুটা সমান হ'ল গতিকে আমি তিনিওটা কোণ সমান পালো হয়নে সো এটা দুটা ত্ৰিভুজৰ যদি অনুৰূপ কোণবোৰ সমান হয় তিনিওটা কোণ সমান হয় তেতিয়া হলে কি হ'ব হেতু এটা ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব হেতু কোনটো শৰ্ত মতে দি হ'ব A শৰ্ত মতে দি হ'ব অৰ্থাৎ কোন শৰ্ত মতে দি দুটা ত্ৰিভুজৰ যদি কোণবোৰ সমান হয় অনুৰূপ কোণবোৰ সমান হয় তেতিয়া কোন ত্ৰিভুজ দুটা সদৃশ হয় গতিকে A শৰ্ত দি আমি কি পালো ত্ৰিভুজ কি আছিল AOB আৰু ত্ৰিভুজ হ'ব QOP
এই দুটা আমাৰ সদৃশ হ'ব কিউ অ' পি এই ত্ৰিভুজ দুটা সদৃশ হ'ব হয়নে এতিয়া যদি সদৃশ হ'ব তেতিয়া কি হ'ব অনুৰূপ বাহুবোৰ সমানুপাতিক হ'ব মানে আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ এইটো আমাক কি ইমপ্লাই কৰে যে PQ by BA equal to কিমান হ'ব OB by OP হ'ব হয়নে সো এতিয়া PQ আৰু BA আমাক দিয়া আছে চোৱা সৰি এইটো আমাক আমি পাম এইটো হয়নে এইটো আমি পাম এতিয়া ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম আমি জানো আমাক PQ দিয়া আছে 4 সেন্টিমিটাৰ হয়নে 4 সেন্টিমিটাৰ BA আমাক দিয়া আছে মানে AB আমাক দিয়া আছে কিমান 8 সেন্টিমিটাৰ হয়নে তাৰ পিছত এপিনে OB দিয়া আছে আমাক কিমান আমাক 2 সেন্টিমিটাৰ দিয়া আছে নহয় জানো 2 সেন্টিমিটাৰ দিয়া আছে নে ওকে OB আমাক 2 সেন্টিমিটাৰ দিয়া আছে জাস্ট আমি উলিয়াব লাগে OP টো সো ইয়াৰ পৰা আমি OP টো উলিয়াই দিব পাৰিম কেনেকৈ উলিয়াম আমি এপিনে 2 টো লৈ আহিলে তললৈ আহিব 2 দুগুণ 4 ওকে 1/2 ওকে ঠিক আছে মই OP টো এপিনে লৈ গলো equal to এপিনে হলে হ'ব ওকে 4 into 2 okay 8 into 2 sorry 8 into 2 আৰু 4 টো তললৈ আহিলে 4 দুগুণ 8 হল 2 দুগুণ 4 গতিকে OP equal to 4 হ'ব OP equal to আমি পাম 4 হয়নে গতিকে আমাৰ অপচন এ টো কাৰেক্ট হ'ব বুজি পালানে সবে আমি প্ৰথমতে কি কৰিলো কোন এই তিনটা এ শৰ্ত অনুযায়ী এই দুটা ত্ৰিভুজ দুটা সদৃশ পালো আৰু সদৃশ ত্ৰিভুজৰ বাহুবোৰ সমানুপাতিক হয় গতিকে হেতু ইউজ কৰি পেলাই আমি OP ৰ মানটো উলিয়ালো OP পালো 4 সেন্টিমিটাৰ ঠিক আছে সো আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো নেক্সট প্ৰশ্নটোত আমাক কি সুধিছে তো সুধিছে আমাক তলৰ কোনবোৰ সত্য অপচন উক্তি এটো দিছে যে দুটা ত্ৰিভুজ অনুৰূপ বাহুবোৰ সমান হলে ত্ৰিভুজ দুটা সদৃশ হয় এতিয়া দুটা ত্ৰিভুজ আছে দুটা ত্ৰিভুজৰ যদি অনুৰূপ বাহুবোৰ সমান হয় তেতিয়া হলে ত্ৰিভুজ দুটা সদৃশ হয় এটো যদি নৰমালি চাবলৈ যাওঁ অনুৰূপ বাহুকেইটা সমান হলে ত্ৰিভুজ দুটা সৰ্বাংগসম হয় সদৃশ সাধাৰণতে নহয় হয়নে সৰ্বাংগসম হয় কিন্তু সদৃশ নহয় ওকে কিন্তু অনুৰূপ বাহুকেইটা যদি সমান হয় মই ধৰিলো এটো বাহু সৈতে সমান এটো বাহু সৈতে সমান আৰু এটো বাহু সৈতে সমান গতিকে অনুৰূপ বাহুকেইটা যদি সমান হয় সিহঁতৰ বাহুবোৰৰ সমানুপাতিকও হ'ব হয়নে এই বাহুটো আৰু এই বাহুটোৰ অনুপাতটো এই বাহুটোৰ অনুপাতটো আৰু এই বাহুটোৰ অনুপাতটো গোটেইকেইটা অনুপাত আমাৰ একেই হ'ব আৰু অনুপাতটো হ'ব 1 মানে অনুৰূপ বাহুবোৰ যদি সমান হয় ত্ৰিভুজ দুটা অনুৰূপ বাহুবোৰ যদি সমান হয় অনুৰূপ বাহুবোৰৰ অনুপাতটো সমানে হ'ব গম পালানে সমানুপাতিক হ'ব অনুৰূপ বাহুবোৰ গতিকে চাবলৈ গ'লে তেতিয়াহ'লে আমাৰ এইটো শুদ্ধ হয় গম পাইছানে এই যেটো উক্তি দিছে হেতু শুদ্ধ হয় কাৰণ অনুৰূপ বাহুবোৰ সমান হোৱাৰ লগে লগে সিহঁতবোৰ সমানুপাতিক হ'ব আৰু সিহঁতৰ অনুপাতটো হ'ব সমান অনুপাতটো হ'ব 1 গতিকে এটো মই সত্য বুলি ধৰিছো ওকে সো নেক্সট আমাৰ এটো কৈছে সমবাহু ত্ৰিভুজবোৰ সদৃশ সমবাহু ত্ৰিভুজ কোনবোৰ সমবাহু ত্ৰিভুজৰ বাহুবোৰ এই দুটা ধৰিলো সমবাহু ত্ৰিভুজৰ কি হয় কোণবোৰ 60 ডিগ্ৰী হয় প্ৰতিটো কোণ হয়নে এটো কোণবোৰ 60 ডিগ্ৰী হয় গতিকে অনুৰূপ কোণবোৰ সমান হ'ব গতিকে কোণ আৰু কোন শৰ্ত অনুযায়ী সকলো সমবাহু ত্ৰিভুজ সদৃশ হ'ব গম পাইছানে আমাৰ কোন শৰ্ত এটা আছে যে সকলো সমবাহু ত্ৰিভুজ সদৃশ হ'ব ওকে সো এটো সত্য হ'ব এটা দুটা সদৃশ ত্ৰিভুজ সৰ্বসম দুটা সদৃশ ত্ৰিভুজ কেতিয়াও সৰ্বসম হোৱাটো জৰুৰী নহয় হয়তো সৰ্বসম হ'ব পাৰে কিন্তু সৰ্বসম নহবও পাৰে গতিকে সদায় সৰ্বসম নহয় দুটা সদৃশ ত্ৰিভুজ কেতিয়াও সদায় সৰ্বসম নহবও পাৰে ঠিক আছে হেতুই হৈছে গতিকে এটো আমাৰ অসত্য ওকে তাৰ পিছত লাষ্টৰটো সুধিছে দুটা ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান হলে ত্ৰিভুজ দুটা সদৃশ সো অনুৰূপ কোণবোৰ সমান হলে ত্ৰিভুজ দুটা অবিয়াসলি সদৃশ হ'ব কোন শৰ্ত অনুযায়ী আমাৰ ত্ৰিভুজ দুটা সদৃশ হ'ব গতিকে আমাৰ অপচন কোনটো 3 টো ভুল হ'ব হয়নে 1 2 আৰু 4 টো শুদ্ধ হ'ব সত্য হ'ব সৰি 1 2 আৰু 4 এটো সত্য হ'ব গতিকে আমাৰ অপচন এটো হ'ব ঠিক আছে আমি 24 সো ইয়াত চোৱা কথা এটা এটো আমি যদি চাবলৈ যাওঁ ডাইৰেক্টলি যে দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান হলে ত্ৰিভুজ দুটা সদৃশ হ'ব হেতু আসলতে ডেফিনিশন মতে নহয় অনুৰূপ বাহুবোৰ সমানুপাতিক হ'ব লাগে তেতিয়া ত্ৰিভুজ দুটা সদৃশ হয় কিন্তু অনুৰূপ বাহুবোৰ যদি সমান হয় সিহঁতৰ অনুপাতবোৰটো সমান হ'ব সমানুপাতিক হ'ব অনুপাতবোৰ 1 হ'ব হয়নে গতিকে আমাৰ ত্ৰিভুজ দুটা সদৃশ হ'ব হেতুৰ ফালৰ পৰা চালে গতিকে এটো সত্য বুলি ধৰিছো কোনোবাই হয়তো এটো ধৰিবও পাৰে যে এটো অসত্য হ'ব বুলি ক'বও পাৰে কিন্তু মোৰ লজিক মতে এটো সত্য হ'ব
ঠিক আছে সো 24 নম্বৰ এইটো আমাৰ কোৱেশ্চনটোত সুধিছে কৈছে যে ত্ৰিভুজ পি কিউ আৰ ধৰি ললো এটা ত্ৰিভুজ ললো এইটো ললো পি কিউ আৰ ললো ওকে তাৰপিছত আমাক দিছে ত্ৰিভুজ এ বি চি সো এটা আনটা ত্ৰিভুজ এ বি আৰু চি ওকে এ বি চি হল এটা দিছে এ বি বাই বি চি আমাক কি দিছে এ বি বাই বি চি ইকুৱেল okay AB by BC equal PQ by PR ঠিক আছে AB by BC equal to PQ by PR so এটোৰ পৰা আমি কি পাব পাৰো এটোক আমি যদি আমি কি পাব পাৰো AB by আমি PQ পাব পাৰো ইয়াৰ পৰা AB by PQ হয়নে আৰু পিনে BC by PR হয়নে AB by PQ পালো আৰু BC by PR পালো এতিয়া চোৱা AB by PQ আৰু BC by PR পাই আছো মানে অনুৰূপ বাহু A অনুৰূপ এজোৰ দুজোৰ সৰি এজোৰ অনুৰূপ বাহু কি হয় সমানুপাতিক হয় মানে এই অনুৰূপ বাহু দুটা হৈছে সমানুপাতিক এটোৰ আৰু AB আৰু P সৰি AB PQ ওকে AB by PQ মানে যেটো অনুপাত হয় হেতু BC by PR ৰ অনুপাতৰ সৈতে একেই হয় মানে এই বাহু দুটা সমানুপাতিক হয়নে গতিকে আমি ইয়াৰ মাজৰ যোনটো কোণ আছে এই এংগল বি আৰু এংগল কিউ এই কোণ দুটা যদি ইকুৱেল হৈ যায় তেতিয়া হলে আমাৰ বাহু কোণ বাহু শৰ্ত অনুযায়ী আমাৰ কি হ'ব ত্ৰিভুজ দুটা সদৃশ হৈ যাব সো এতিয়া আমাক কৈছে যে ত্ৰিভুজ দুটা সদৃশ হ'বলৈ আৰু কিহৰ প্ৰয়োজন কোনটো সত্য হ'ব লাগিব সো আমাৰ এংগল বি আৰু এংগল B আৰু এংগল Q ওকে এক মিনিট সো এইখিনি সৰু মিস্টেক এটা হৈ গ'ল বাৰু ইকনে মই আকৌ এবাৰ ডিসকাস কৰি দিছো এটো আমাৰ এমসিকিউ টো সো এটোত আমাৰ দিয়া আছে ত্ৰিভুজ PQR ত্ৰিভুজ PQR আৰু ABC দুটা হৈছে কি ইহা দুটা ত্ৰিভুজৰ AB by BC টো AB by BC আগৰটো অলপ কনফিউজিং আছিল গতিকে মই এটো আকৌ এবাৰ চাই দিছো AB by BC ইকুৱেল টু PQ by PR হ'ব হয়নে PQ by PR নহয় জানো সো এটোৰ পৰা আমি কি উলিয়াব পাৰিম এটোৰ পৰা আমি এই যিটা অনুপাত কিটা আছে এইটাৰ পৰা আমি চেঞ্জ কৰি পেলাই কি উলিয়াব পাৰো আমি লিখিব পাৰো AB by PQ লিখিব পাৰো হয়নে AB by PQ ইকুৱেল টু BC by PR আমি লিখিব পাৰো হয়নে গতিকে ত্ৰিভুজ দুটাৰ কি হয় AB by PQ আৰু BC by PR AB আৰু PQ ৰ অনুপাত BC আৰু PR ৰ অনুপাত একেই গতিকে AB আৰু BC বাহু দুটাৰ মাজৰ যেটো কোণ আছে গম পাইছানে AB বাহুটো আৰু BC বাহুটোৰ মাজৰ যোনটো কোণ আছে এটো ধৰি ললো এখিনতে ওকে এখিন লিখিছো মই AB হয়নে AB আৰু BC বাহুটোৰ মাজৰ যেটো কোণ আছে এই কোণটো তেতিয়া হলে আমাৰ কোণটো হ'ব PQ ওকে সো এটো PQ sorry PQ আৰু PR ৰ মাজৰ যোনটো কোণ আছে হেতু লগত একেই হ'ব গম পাইছানে PQ ওকে সৰি এটো QP আৰু PR ৰ মাজৰ যোনটো কোণ আছে গম পাইছানে এই PQ আৰু PR ৰ মাজৰ কোনটো আছে P আছে হয়নে সেই কোণ দুটা ইকুৱেল হ'ব লাগিব তেতিয়া আমাৰ কি হ'ব S শৰ্ত অনুযায়ী আমাৰ যেটো হেৰি আছে ত্ৰিভুজ দুটা আছে সদৃশ হৈ যাব গতিকে আমাৰ এংগল কি হ'ব এংগল B আৰু এংগল P এই এংগল দুটা ইকুৱেল হ'ব লাগিব তেতিয়া কি হ'ব বাহু কোণ বাহু এই শৰ্তটো অনুযায়ী আমাৰ ত্ৰিগিটা ত্ৰিভুজ আছে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হৈ যাব ঠিক আছে গতিকে আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো ওকে এটো একেবাৰে সহজ প্ৰশ্ন এটো PQR এটা ত্ৰিভুজ আছে যত এংগল Q টো 90 ডিগ্ৰী সো এটো এংগল Q ধৰিলো ওকে সো এটো PQR হৈছে এটা ত্ৰিভুজ 90 ডিগ্ৰী যত Q এংগলটো মানে এটা ৰাইট এংগল ট্ৰায়াঙ্গল মানে এটা সমকোণী ত্ৰিভুজ ইয়াত PQ টো কৈছে 5 সেন্টিমিটাৰ হয়নে PQ টো 5 সেন্টিমিটাৰ আৰু PR টো কৈছে 10 সেন্টিমিটাৰ PR হৈছে আমি সৰি PR টো PR হৈছে 10 সেন্টিমিটাৰ ওকে 10 সেন্টিমিটাৰ ওকে সো এতিয়া PQ
ওকে আৰু পি আৰ হৈছে 10 চেণ্টিমিটাৰ ওকে ঠিক আছে সো এতিয়া আমাক কৈছে যে কি কিউ পি আৰৰ মান কিমান কিউ পি আৰ এই কোণটোৰ মান কিমান গম পাইছানে এই কোণটোৰ মান কিমান সুধিছে আমাক এতিয়া আমি এনেকুৱা ত্ৰিকোণমিতিক অনুপাত লওঁ এটো যেহেতু সমান এটা সমকোণী ত্ৰিভুজ গতিকে ত্ৰিকোণমিতিক অনুপাতটো আমি ইউজ কৰিব পাৰো হয়নে এতিয়া এনেকুৱা ত্ৰিকোণমিতিক অনুপাত লওঁ যিটোৱে আমাক দিব এই বাহু দুটাৰ অনুপাত পি আৰ বাই পি কিউ বাহু দুটাৰ অনুপাত পাম এতিয়া এইটো কোণৰ আমাক এইটো কোণো তাৰ লগত জড়িত হৈ থাকিব লাগিব সো এইটো কোণৰ যদি আমি এংগল কিউ পি আৰটো আমি থিটা বুলি ধৰি লৈছো দেই এইটো আমি এংগলটো থিটা বুলি লৈছো আমাক যেটো নিৰ্ণয় কৰিব দিছে কিউ পি আৰ এইটো আমি থিটা বুলি ধৰি লৈছো এতিয়া যদি cos থিটা লওঁ আমি cos থিটা যদি আমি লওঁ কিমান পাম এইটো এংগলৰ থিটা ললে cos থিটা মানে কি ভূমি বাই কৰ্ণ হয়নে ভূমি বাই কৰ্ণ হয়নে হয় নাই ভূমি বাই কৰ্ণ লম্ব বাই কৰ্ণ আৰু ভূমি বাই কৰ্ণ cos থিটা মানে হ'ব ভূমি বাই কৰ্ণ মানে কিমান পাম আমি pq বাই pr পাই যাম হয় নহয় এতিয়া আমি কিমান পাম এটো আমাক cos থিটা ইকুৱেল টু আমি কিমান পাও pq বাই pr pq মানে হৈছে 5 pr মানে হৈছে 10 ওকে এটো কটাকটি গৈ পেলাই আমাৰ কিমান থাকিব 1/2 এতিয়া cos থিটা ওকে cos থিটা ইকুৱেল টু আমি পাইছো কিমান 1/2 মানে হৈছে cos 60 ডিগ্ৰী গতিকে ইমপ্লাইজ কি কৰিছো cos থিটা ইকুৱেল টু cos 60 ডিগ্ৰী পাইছো নহয় জানো cos 60 ডিগ্ৰী গতিকে আমাৰ যেটো থিটা ইকুৱেল টু আমি কিমান পাম 60 ডিগ্ৰী থিটা ইকুৱেল টু আমাৰ 60 ডিগ্ৰী পাম গতিকে আমাৰ অপচন বি টো কাৰেক্ট হ'ব নহয় জানো সো থিটা মানে পি কিউ পি আৰ আছিলে সো কিউ পি আৰ আমাৰ 60 ডিগ্ৰী হ'ব গতিকে আজি এমসিকিউ ইমানখিনি আছিলে এই আগৰ এমসিকিউটো অকমান হয়তো কনফিউজিং হৈ গৈছিল কনফিউজিং হৈ যোৱা গৈছিলে সো এটো মই ঠিক কৰি দিলো যে যিকোনো দুটা ত্ৰিভুজ দি আছে ত্ৰিভুজ দুটা AB বাই BC আৰু PQ বাই PR আছিলে দুটা অনুপাত দুটা দি আছিল ইয়াৰ পৰা আমি কি পালো AB বাই PQ আৰু BC বাই PR AB মানে ABC ত্ৰিভুজৰ AB বাহু আৰু PQ ত্ৰিভুজৰ PQ বাহুটো ওকে আৰু ABC ত্ৰিভুজৰ BC বাহু আৰু PQ ত্ৰিভুজৰ PR বাহু এই দুটা হৈছে কি হৈছে এহঁতকেইটাৰ অনুপাত কেইটা একে আছে হয় গতিকে AB আৰু BC বাহুৰ মাজৰ যোনটো কোণ অৰ্থাৎ এংগল B টো PQ আৰু PR বাহু দুটাৰ মাজৰ যোনটো কোণ P কোণটো এই দুটা সমান হৈ গলে আমি কি পাম SAS অৰ্থাৎ বাহু কোণ বাহু এই শৰ্তটো আমি খটুৱাই পেলাই ত্ৰিভুজ দুটা সদৃশ বুলি ক'ব পাৰিম গতিকে হেতু কাৰণে আমাৰ কি হ'ব সদৃশ হ'বলৈ ত্ৰিভুজ দুটা সদৃশ হ'বলৈ আমাৰ এংগল B ইকুৱেল টু এংগল P হ'ব লাগে ঠিক আছে গতিকে হেতুই আছিল আজি আমাৰ এমসিকিউৰ সিৰিজটো তোমালোকে যদি ইয়াৰ ভিতৰত কিবা বুজি নোপোৱা কি আছা বা টান পাইছা ডাউট আছে তেতিয়া হলে কমেন্ট সেকশনত জনাবা থ্যাংক ইউ